একত্ৰিত হোৱাৰ পিছতো সমগ্ৰ বিৰোধী একত্ৰিত হৈ সৰ্বশ্ৰেষ্ঠ একতা প্ৰদৰ্শন কৰাৰ পিছতো অখিল গগৈ, লুৰিণ গগৈ, প্ৰদীপ ভূঞা, তেওঁলোকৰ কিবা কিবি কংগ্ৰেছ সকলো মিলি তেওঁলোক সীমিত হৈ ৰ'ল লোকসভাত 3খনত, বিধানসভাত 30খনত। তাৰ বিপৰীতে অসমবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বীকৃতি দি 14খনৰ ভিতৰত 11খন আসন দিয়াৰ লগতে আমাক বিধানসভাত লিড দিয়ে কিমানত 94খন আসনত আৰু এলাকাচামিত হয় একৈশ সমষ্টি 50,000 78,000 পৰ্যন্ত, যিটো আমি অসম গণপৰিষদৰ সমস্ত শক্তি আমি 85 কৰিব পৰা নাছিলো, মাত্ৰ 65খন পাইছো। সেইকাৰণে সেই প্ৰথমতে জানি দিছো আমি 65খন আসন পাইছিলো তেতিয়া সমগ্ৰ অসমীয়া জাতি সত্তাই কৰিছিলো। আজিৰ তাৰিখত আমাৰ অসমীয়া জাতি সত্তা কংগ্ৰেছে ভাগ কৰিবলৈ চেষ্টা কৰি থকাৰ পিছতো সমস্ত বিৰোধী একবাৰ পিছতো আমি কিমান পালো এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা আমাৰ দল তথা নহয়, এতিয়া মানে এটা কথা বুজাই দিয়ক, শংকিত হ'বলৈ কি আছে? তেওঁলোকৰ সমস্ত যিটো বেষ্ট, মই বাৰে বাৰে কওঁ এটা কথাই, তেওঁলোকৰ যিটো বেষ্ট পচিবল ষ্ট্ৰংগেষ্ট এলায়েন্সটো এবাৰ আমি দেখিলোঁ। ইয়াতকৈ আৰু শক্তিশালী নহয়, কাৰণ অখিল গগৈ, লুৰিণ গগৈ, আপ, কমিউনিষ্ট, কংগ্ৰেছ সকলোবিলাক একাকাৰ হৈ এইবাৰ এটা অদ্ভুত এটা শক্তিশালী তেওঁলোকে ৰূপ দেখালে। ইমান শক্তি হোৱাৰ পিছতো তেওঁলোকে আসন পালে কিমান 30খন আৰু লোকসভাত পালে কিমান 3খন, আমি পালোঁ কিমান 94খন, আমি বিধানসভাত 94খন। গতিকে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে চৰকাৰ গঠন কৰিবলৈ লাগে 64, আমাক লিড দিছে 94। গতিকে আমি কৃতাৰ্থ আৰু কৃতজ্ঞ। বাকী যি 5-6খন আসনত আমি পিছ পৰি আছিলোঁ বিগত লোকসভাত মূলভূমি মানে খিলঞ্জীয়া লোকৰ অধ্যুষিত লেখাত, তাত আমি এবাৰ অতিক্ৰম কৰি ল'ম। কিবা কিবি কংগ্ৰেছ সকলো মিলি তেওঁলোক সীমিত হৈ ৰ'ল লোকসভাত 3খনত, বিধানসভাত 30খনত। তাৰ বিপৰীতে অসমবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বীকৃতি দি 14খনৰ ভিতৰত 11খন আসন দিয়াৰ লগতে আমাক বিধানসভাত লিড দিয়ে কিমানত 94খন আসনত আৰু এলাকাচামিত হয় একৈশ সমষ্টি 50,000 78,000 পৰ্যন্ত, যিটো আমি অসম গণপৰিষদৰ সমস্ত শক্তি আমি 85 কৰিব পৰা নাছিলো, মাত্ৰ 65খন পাইছো। সেইকাৰণে সেই প্ৰথমতে জানি দিছো আমি 65খন আসন পাইছিলো তেতিয়া সমগ্ৰ অসমীয়া জাতি সত্তাই কৰিছিলো। আজিৰ তাৰিখত আমাৰ অসমীয়া জাতি সত্তা কংগ্ৰেছে ভাগ কৰিবলৈ চেষ্টা কৰি থকাৰ পিছতো সমস্ত বিৰোধী একবাৰ পিছতো আমি কিমান পালো এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা আমাৰ দল তথা নহয়, এতিয়া মানে এটা কথা বুজাই দিয়ক, শংকিত হ'বলৈ কি আছে? তেওঁলোকৰ সমস্ত যিটো বেষ্ট, মই বাৰে বাৰে কওঁ এটা কথাই, তেওঁলোকৰ যিটো বেষ্ট পচিবল ষ্ট্ৰংগেষ্ট এলায়েন্সটো এবাৰ আমি দেখিলোঁ। ইয়াতকৈ আৰু শক্তিশালী নহয়, কাৰণ অখিল গগৈ, লুৰিণ গগৈ, আপ, কমিউনিষ্ট, কংগ্ৰেছ সকলোবিলাক একাকাৰ হৈ এইবাৰ এটা অদ্ভুত এটা শক্তিশালী তেওঁলোকে ৰূপ দেখালে। ইমান শক্তি হোৱাৰ পিছতো তেওঁলোকে আসন পালে কিমান 30খন আৰু লোকসভাত পালে কিমান 3খন, আমি পালোঁ কিমান 94খন, আমি বিধানসভাত 94খন। গতিকে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে চৰকাৰ গঠন কৰিবলৈ লাগে 64, আমাক লিড দিছে 94। গতিকে আমি কৃতাৰ্থ আৰু কৃতজ্ঞ। বাকী যি 5-6খন আসনত আমি পিছ পৰি আছিলোঁ বিগত লোকসভাত মূলভূমি মানে খিলঞ্জীয়া লোকৰ অধ্যুষিত লেখাত, তাত আমি এবাৰ অতিক্ৰম কৰি ল'ম।